মাননীয় সভাপতি আমাৰ সকলোৰে নেতা গৌৰৱ গগৈ ডাঙৰীয়াই এটা সুদূৰ প্ৰসাৰী কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে কিছু পদক্ষেপ লৈছে। সেই পদক্ষেপৰ অংশ স্বৰূপে সমগ্ৰ অসমতে 10 তাৰিখ প্ৰত্যেক মাহৰ 10 তাৰিখলৈকে যোগদান কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি সমগ্ৰ অসমতে যোগদান কাৰ্যসূচী হৈছে। আমি লখিমপুৰ জিলা কংগ্ৰেছ কমিটিও আজি ঢকুৱাখানা ব্লক কংগ্ৰেছৰ আতিথ্যত আমি ইয়াত যোগদান কাৰ্যসূচী আমি কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে মানে গণশক্তি দলৰ পৰা আহিছে, আমাৰ এজিৰ পৰা আহিছে, বিজেপিৰ পৰা আহিছে, লগতে আমাৰ আছুৰ পৰাও কিছু সংখ্যক নেতা কৰ্মী আহি পেলাই যোগদান কৰিছে। আজি আমাৰ যোগদান কাৰ্যসূচী যিসকল বিষয়ে আমাৰ অনুষ্ঠান পৰিচালনা কৰিছে তেওঁলোকৰ পৰা তথ্য মতে 543 গৰাকীয়ে যোগদান কৰি আছে। আৰু আমাক জনোৱা মতে এতিয়াও আৰু কিছু সংখ্যকৰ বোলে ফোন আহিছে, আমি আহি আছো বুলি কৈছে। গতিকে মই ভাবিছোঁ 600 শতাধিকৰ ওপৰ হ'ব। এই কথাটো মই এইকাৰণে ক'ব বিচাৰিছোঁ, এইটো এটা পৰিৱৰ্তন আহিছে, সমগ্ৰ অসমত এটা পৰিৱৰ্তনৰ ঢৌ বলিছে। এই পৰিৱৰ্তনৰ অংশ স্বৰূপে আমি লখিমপুৰ জিলাত আমাৰ ঢৌ বলিছে, আমি এইটো কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণেই আপুনি চাব 2026 চনত গৌৰৱ গগৈ নেতৃত্বত যে অসমত চৰকাৰ হ'ব তাৰ কাৰণে এই পৰিৱৰ্তন বলিছে। আৰু এই পৰিৱৰ্তনৰ অংশ স্বৰূপে আজি বিভিন্ন দল আৰু সংগঠনৰ মানুহবোৰ আমাৰ মাজলৈ আহিছে। 543 বুলি আজি এতিয়ালৈকে 543 গৰাকী বুলি কৈছে। আৰু আমাৰ যিসকল বিষয় বিভাগ গোটেই ব্যৱস্থাপনা কৰিছে তেওঁলোকে জনোৱা মতে যে আৰু কিছু ফোন আহিছে বুলি কৈছে। গতিকে আৰু বুলি কৈছে। সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নিৰ্দেশ, সেই নিৰ্দেশ অনুসৰি আজি লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত তথা ঢকুৱাখানা ব্লক কংগ্ৰেছ কমিটিৰ লগতে অন্যান্য আমাৰ লখিমপুৰ জিলাৰ অন্তৰ্গত সকলোকেইটা ব্লক কংগ্ৰেছৰ উদ্যোগত সহযোগত আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। আৰু ইতিমধ্যে আমি ইয়াত গম পোৱা মতে 543 জন আজি ব্যক্তিয়ে বিভিন্ন দল বিজেপিৰ পৰা আহিছে, আছুৰ নেতা কৰ্মীয়ে যোগদান কৰিছে, গণশক্তি দলৰ নেতা কৰ্মী বহুতে আহি যোগদান কৰিছে। আৰু আজি আমি সকলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক হৈ সকলোকে আমি আমাৰ দললৈ তেখেতসকলক আদৰণি জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ যে এই যি পৰিৱৰ্তনৰ যি ধাৰা অসমত বৰ্তমান আৰম্ভ হৈছে, সেই অসমত এই পৰিৱৰ্তনৰ ধাৰা কংগ্ৰেছ দলে আৰু শক্তিশালী ৰূপত আগুৱাই লৈ যাব। আৰু আগন্তুক 26 চনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।